আজি গৌৰৱৰ বিষয় যে ভক্তদেৱা অঞ্চলত এই অঞ্চলৰ অকল ভক্তদেৱা বুলি নহয়, ইয়াৰ আশে পাশে থকা বিভিন্ন অঞ্চলৰ ৰাইজে মিলি ইয়াতে এটা ডাঙৰ এটা মেহফিলৰ আয়োজন কৰিছে, ইজতেমাৰ আয়োজন কৰিছে 3 দিনীয়া কাৰ্যসূচীৰে। গতিকে সঁচাকৈয়ে ইয়াতে আহি আপ্লুত হৈছোঁ আৰু মানুহৰ যি ভিৰ লাগিছে, মানুহৰ যি স্ৰোত বৈছে যে ধৰ্মৰ নামত তেওঁলোকে ইয়াতে আহি ধৰ্ম শ্ৰৱণ শুনি তেওঁলোকে জ্ঞান আহৰণ কৰিব, এটা শান্তিময় পৰিৱেশ ইয়াতে গঢ়ি উঠিব আৰু তেওঁলোকে ইয়াতে জ্ঞান অৰ্জন কৰি, বিশেষকৈ ধৰ্মীয় ক্ষেত্ৰত জ্ঞান অৰ্জন কৰি আমাৰ সমাজখন যাতে সুপৰিচালিত কৰিব পাৰে বা আমি যাতে সমাজত এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে যাতে আমি প্ৰত্যেকেই অংশীদাৰ হ'ব পাৰোঁ, সেইখিনি সঁচাকৈয়ে ভাল লাগিছে ইয়াতে আহি পেলাই, সেইখিনি আমি আশা কৰিছোঁ। আৰু ইয়াতে জ্যেষ্ঠসকল বিভিন্ন অঞ্চলৰ পৰা আহিছে, বয়সস্থ ব্যক্তিসকলো আহিছে। ইয়াতে যিখিনি ইয়াতে পেণ্ডেলৰ ব্যৱস্থা কৰিছে, থকাৰ পৰা আৰম্ভ কৰি খোৱাৰ ব্যৱস্থা সুন্দৰভাৱে আছে। তাৰপিছত থকা খোৱাৰ লগতে যিখিনি গা ধোৱাৰ পৰা আৰম্ভ কৰি অজুখানাৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ প্ৰয়োজনীয় বস্তু ইয়াতে সুন্দৰভাৱে পৰিচালকসকলে বা সকলোৱে মিলি পেলাই, এজন দুজন ব্যক্তি নহয়, সকলোৱে মিলি পেলাই ইয়াতে আয়োজন কৰিছে। মই আশা ৰাখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ বৰপেটা জিলাৰ বাহিৰেও নলবাৰী বা ইয়াৰ আশে পাশে যিসমূহ অঞ্চল আছে, বিভিন্ন অঞ্চলৰ পৰা নিশ্চয় ধৰ্মপ্ৰাণ ৰাইজে ইয়াতে আহিব। তেওঁলোকে ধৰ্ম যি ৱাজ বা যিখিনি ধৰ্মীয় কথা ইয়াতে শ্ৰৱণ কৰি যাতে নিজে এগৰাকী ইমানদাৰ ব্যক্তি হিচাপে তেওঁলোকে সমাজত চলিব পাৰে, সেইখিনি আশা ৰাখিছোঁ।